Good evening, students. Welcome to pick our YouTube channel Education Hub. Education Hub YouTube channel le hokoloke swagatam janaisu. Usotor madhyamik দ্বিতীয় বৰ্ষৰ সমূহ ছাত্ৰ-ছাত্ৰী ৰাজনীতি বিজ্ঞানৰ ক্লাছ লৈ আছিল। ৰাজনীতি বিজ্ঞানৰ ক্লাছৰ হিতল যুদ্ধ পাঠৰ ইতিমধ্যে প্ৰশ্ন উত্তৰৰ দুটা ভিডিও ওলাইছে। 3 নম্বৰ ভিডিওটো আজি কৰিম, পাঠ কমপ্লিট কৰিম আজি আমি। গতিকে তোমালোকে যদি এতিয়ালৈকে আমাৰ ভিডিওসমূহ চোৱা নাই তেনেহলে ডেসক্ৰিপচনত ইয়াৰ লিংক দিয়া আছে, লিংকৰ পৰা গৈ চাই ল'ব পাৰিবা। আমাৰ চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা, লগতে কাষতে থকা বেল আইকনটো দবাবা যাতে তাৰ পৰা ভিডিওসমূহৰ আপডেট অতি শীঘ্ৰে লাভ কৰিব পাৰা। ভিডিওটো ভাল পালে এটা লাইক কৰি দিবা, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰ সুবিধা হয়। আহাচোন ভিডিওটো আৰম্ভ কৰো। আজি আমি লং কুৱেশ্যনখিনি কমপ্লিট কৰিম। ইতিমধ্যে আমি নাম্বাৰ 1 কুৱেশ্যনখিনিও কৰিছো আৰু নাম্বাৰ 2 থকা কুৱেশ্যনখিনিও কৰিলো। যেহেতু লং কুৱেশ্যনখিনি কৰি আছো আজি কমপ্লিট কৰিব লাগিব, গতিকে কিছু পৰিমাণে দীঘল হলে ভিডিওটো তোমালোকে শেষলৈকে চাবা যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয়। এইখিনিতে জনাই থওঁ যে তোমালোকে যদি কিবা অসুবিধা পোৱা তোমালোকে মোক কমেন্ট কৰি সুধিব পাৰা, লগতে আমাৰ টেলিগ্ৰাম চেনেলত জয়েন কৰি তোমালোকে পোনপটীয়াকৈ আমাক কুৱেশ্যন সুধিব পাৰা। ভিডিওটো তোমালোকৰ লিখিবৰ সুবিধাৰ কাৰণে মই মোৰ ফটোখন আহি থকা ফটোখন ডিসপ্লেৰ পৰা আঁতৰাই দিছো। কি ভিত্তিত ভাৰতৰ গোষ্ঠী নিৰপেক্ষতাৰ নীতিক সমালোচনা কৰা হৈছিল, অৰ্থাৎ কি কাৰণ আছিল যাৰ কাৰণে ভাৰতৰ যি গোষ্ঠী নিৰপেক্ষতাৰ নীতি আছিল তাক সমালোচনা কৰা হৈছিল। কাৰণ কেইটা হৈছে, নাম্বাৰ 1 ভাৰতবৰ্ষই আন্তৰ্জাতিক ৰাজনীতিৰ ক্ষেত্ৰত বিশেষকৈ জাতীয় স্বাৰ্থত অধিক গুৰুত্ব আৰোপ কৰিছিল। নাম্বাৰ 2 বহু দিশত গোষ্ঠী নিৰপেক্ষতাৰ নামত ভাৰতে নীতিহীন স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল। অৰ্থাৎ আন্তৰ্জাতিক যি ৰাজনীতি আছিল তাত বিশেষকৈ জাতীয় স্বাৰ্থত অধিক গুৰুত্ব আৰোপ কৰিছিল। আন্তৰ্জাতিক পৰ্যায়ত যেতিয়া কিবা এটা বস্তু উপস্থাপন কৰা হয় তেতিয়া নিজস্বতাক বেছিকৈ অৱলম্বন কৰিব নোৱাৰি, কিন্তু ভাৰতবৰ্ষই যেহেতু গোষ্ঠী নিৰপেক্ষ আন্দোলন কৰিছিল গতিকে বাকী ৰাষ্ট্ৰসমূহৰ স্বাৰ্থতকৈ নিজৰ স্বাৰ্থক অধিক গুৰুত্ব দিছিল। সেইটো আছিল এটা উল্লেখনীয় দিশ। 2 নম্বৰটো হৈছে গোষ্ঠী নিৰপেক্ষতাৰ নামত ভাৰতে নীতিহীন স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল। 3 নম্বৰ ভাৰতে আন্তৰ্জাতিক সংকটৰ সময়ত কোনো সবল স্থিতি গ্ৰহণ কৰা নাছিল যিয়ে গোষ্ঠী নিৰপেক্ষতাৰ নীতিক বিৰোধিতা কৰা সূচায়। অৰ্থাৎ যেটো সবল স্থিতি যেটো সবল স্টেপ ল'ব লাগিছিল সেই সবল স্টেপটো ভাৰতে লোৱা নাছিল। আন্তৰ্জাতিক সংকটৰ সময়ত ভাৰতে নিজৰ কথা চিন্তা কৰিছিল, গোটেই সমগ্ৰ ৰাষ্ট্ৰসমূহৰ কথা চিন্তা কৰা নাছিল। নেক্সটটো হৈছে সঁচা অৰ্থত ভাৰতে গোষ্ঠী নিৰপেক্ষতাৰ নীতিক সম্পূৰ্ণৰূপে অনুসৰণ কৰা নাছিল। যেহেতু সমালোচনা কৰিছে গতিকে কৈছে যে ভাৰতবৰ্ষই সঁচা অৰ্থত গোষ্ঠী নিৰপেক্ষতাৰ নীতি অনুসৰণ কৰা নাছিল। নেক্সট কোনো শক্তি গোষ্ঠীত অংশগ্ৰহণ কৰা নাছিল যদিও ভাৰতে সোভিয়েট সংঘৰ অতি ঘনিষ্ঠ হিচাপে প্ৰকাশ পাইছিল। তোমালোকক মই আগতেও কৈছো ভাৰতবৰ্ষই প্ৰত্যক্ষভাৱে সোভিয়েট সংঘৰ লগত নাছিল যদিও ভাৰতে পৰোক্ষভাৱে সোভিয়েট সংঘৰ লগত কি কৰিছিল, একলগ হৈ আছিল। গতিকে ইউ এক সমালোচনাৰ কাৰণ। নেক্সটটো হৈছে 1971 চনত বাংলাদেশৰ সংকটৰ সময়ছোৱাতে ভাৰতে সোভিয়েট সংঘৰ সৈতে 20 বছৰীয়া মৈত্ৰী চুক্তিত স্বাক্ষৰ প্ৰদান কৰিছিল যি গোষ্ঠী নিৰপেক্ষতাৰ নীতিৰ বিপৰীত আছিল। যেহেতু গোষ্ঠী নিৰপেক্ষ মানে হৈছে কাৰো লগত শামিল নোহোৱা, কিন্তু 1971 চনত বাংলাদেশৰ যি সংকট আহিছিল সেই সংকটৰ সময়ত ভাৰতে সোভিয়েট সংঘৰ সৈতে কি কৰিছিল, চুক্তি স্বাক্ষৰ কৰিছিল। গতিকে ইউ অন্য এক কাৰণ। নেক্সট হৈছে গোষ্ঠী নিৰপেক্ষতাৰ নীতিক চেৰ পেলাই ভাৰতে আমেৰিকা আৰু আন পশ্চিমীয় দেশৰ লগতো বন্ধুত্বপূৰ্ণ সম্বন্ধ ৰক্ষা কৰিছিল। ভাৰতে প্ৰত্যক্ষভাৱে কাৰো লগত সম্পৰ্ক ৰক্ষা কৰা নাছিল যদিও আমেৰিকা আৰু পশ্চিমীয়া দেশসমূহৰ লগতো কি কৰিছিল, আন এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰিছিল। আশা কৰোঁ কুৱেশ্যনটো বুজি পাইছা। নেক্সট কুৱেশ্যনটো হৈছে শীতল যুদ্ধ সৃষ্টি যিকোনো 4টা কাৰণ লিখা। শীতল যুদ্ধ কি কাৰণে সৃষ্টি হৈছিল তাৰ যিকোনো 4টা কাৰণ লিখিব লাগে। নাম্বাৰ 1 হিৰোশ্বিমা আৰু নাগাসাকিৰ আণৱিক বোমা নিক্ষেপ সোভিয়েট সংঘৰ বৰ্ধিত হোৱা অৰ্থনীতি আৰু সামৰিক ব্যৱস্থাত আমেৰিকাই শংকিত হৈ পৰিছিল। এই পৰিপ্ৰেক্ষিতত সোভিয়েট সংঘই যাতে এছিয়াত একাধিপত্য প্ৰতিষ্ঠা কৰিব নোৱাৰে তাৰ বাবে আমেৰিকাই হিৰোশ্বিমা আৰু নাগাসাকিত আণৱিক বোমা নিক্ষেপ কৰি নিজৰ পৰাক্ৰম পৰিচয় কৰিছিল, যিটো শীতল যুদ্ধ আৰম্ভণিত অৰিহণা যোগাইছিল। শীতল যুদ্ধৰ কাৰণটো ইয়াতে এক্সপ্লেইন কৰি থোৱা আছে। হিৰোশ্বিমা আৰু নাগাসাকিত যে আণৱিক বোমা নিক্ষেপ কৰিছিল সিও আৰম্ভণিৰ এক মূল কাৰণ বুলি ক'ব পৰা যায়, সেইটো কৈছিল।
নেক্সটটো হৈছে দুই মহাশক্তিৰ মাজত পাৰস্পৰিক সংশয় আৰু বিশ্বাসহীনতাৰ মনোভাৱ যেহেতু মই কৈছিলোৱেই যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মিত্ৰ শক্তিত আমেৰিকাও আছিলে সোভিয়েট সংঘও আছিলে গতিকে তেওঁলোক এটা শক্তি থকাৰ পিছতো তেওঁলোকৰ মাজত পাৰস্পৰিক সহযোগিতাটো নাছিল যাৰ কাৰণে কি হৈছিল শীতল যুদ্ধ সৃষ্টি হৈছিল বুলি ক'ব পাৰি ৩ নম্বৰটো হৈছে দুই মহাশক্তিৰ প্ৰভাৱ আন দেশসমূহত প্ৰতিষ্ঠাৰ হকে কৰা প্ৰতিযোগিতা কিয়নো দুই মহাশক্তি দুইখন দেশে শক্তিশালী আছিল যেতিয়া দুইখন দেশে শক্তিশালী হয় তেতিয়া কি কৰা হয় নিজৰ নিজৰ যেটো আদৰ্শ সেই আদৰ্শ প্ৰতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব দিয়া হয় গতিকে এই ক্ষেত্ৰত প্ৰতিযোগিতা হৈছিল কোনখন দেশে অধিক প্ৰাধান্য লাভ কৰিব নেক্সট বিশ্বত নিজৰ আদৰ্শ আৰু আধিপত্য প্ৰতিষ্ঠাৰ বাবে কৰা পৰিচৰ্যা দুইখন দেশে বিশ্বত নিজৰ আধিপত্য নিজৰ নামটো বিশেষকৈ নিজৰ নামটো ৰাখিবৰ কাৰণে চেষ্টা কৰিছিল সেয়ে দুইখন দেশে নিজকে উচ্চ প্ৰতিষ্ঠা কৰিবৰ কাৰণে এক সংঘাত সৃষ্টি হৈছিল বুলি ক'ব পৰা যায় নেক্সট কোৱেশ্চন হৈছে দুই মহাশক্তি কিহে সহযোগী কৰিছিল দুই মহাশক্তি সৰু সৰু ৰাষ্ট্ৰবোৰে সহযোগী কৰিছিল সৰু সৰু ৰাষ্ট্ৰবোৰে কিয় সহযোগী কৰিছিল ইয়াৰ পইণ্ট কিটা দি থোৱা আছে সৰু সৰু সহযোগী ৰাষ্ট্ৰসমূহে দুই মহাশক্তিক তেওঁলোকৰ অস্ত্ৰ আৰু সৈন্য বাহিনীৰে সহায় কৰিছিল খনিজ তেল প্ৰাকৃতিক সম্পদ এখিনি তোমালোকক মই আগৰ কোৱেশ্চনটো কৈছো সেইটোৰ দ্বাৰা কৰা হৈছিল দুই মহাশক্তি সৰু সৰু দেশবোৰে চোৰাংচোৱাৰ ঘাটি হিচাপে ব্যৱহাৰ কৰিছিল বৰ্ধিত সামৰিক ব্যয় বহন কৰাৰ ক্ষেত্ৰতো আৰ্থিক সাহায্য প্ৰদান কৰিছিল এইটো আগতে ডিসকাস কৰিছো সেই কাৰণে বেছিকৈ ডিসকাস কৰা নাই নেক্সটটো হৈছে নামৰ সাফল্য সন্দৰ্ভত এটা টুকা লিখা নাম মানে হৈছে নন এলাইন মুভমেন্ট এন ফৰ নন আৰু এ ফৰ এলাইন আৰু এম ফৰ মুভমেন্ট নন এলাইনমেন্ট মুভমেন্ট ঠিক আছে 1961 চনৰ 25খন ৰাষ্ট্ৰৰ সহযোগত গোষ্ঠীনিৰপেক্ষ আন্দোলন অৰ্থাৎ নাম প্ৰতিষ্ঠা কৰা হৈছিল শীতল যুদ্ধৰ সময়ত নামৰ ভূমিকা উল্লেখনীয় ইয়াৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ যেটো আমি লিখিব লাগিব টুকাটোত তাতে লিখিছো যে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ সহযোগত সদস্য ৰাষ্ট্ৰবোৰে স্বাধীনভাৱে দেশীয় আৰু বৈদেশিক নীতি গঠনত সুবিধা গ্ৰহণ কৰিছিল 2 নম্বৰটো হৈছে ফেসিবাদ উপনিবেশবাদ আৰু বৰ্ণবাদৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছিল যেহেতু সেই সময়ত ফেসিষ্ট সকলৰ উপনিবেশ যেটো কলোনিয়ালিজম সেইখিনিৰ প্ৰতিষ্ঠা হৈ আছিল সেইখিনি বিৰুদ্ধাচৰণ কৰি গোষ্ঠীনিৰপেক্ষ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছিল নেক্সটটো হৈছে সদস্য ৰাষ্ট্ৰবোৰৰ মাজত ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমতা ৰক্ষাৰ ক্ষেত্ৰত সফল হৈছিল নেক্সট বিশ্বত শান্তিপূৰ্ণ সহৱস্থান গঢ়ি তোলাত গোষ্ঠীনিৰপেক্ষ আন্দোলনে মুখ্য ভূমিকা পালন কৰিছিল নেক্সট শীতল যুদ্ধ সময়ছোৱাত বিশ্ব শান্তি আৰু নিৰাপত্তাক প্ৰাধান্য দি গোষ্ঠীনিৰপেক্ষ আন্দোলন পৃথিৱীৰ সৰ্ববৃহৎ শান্তি আন্দোলন হিচাপে প্ৰতিষ্ঠিত হৈছিল নেক্সট দুই মহাশক্তিৰ মাজত স্বতন্ত্ৰ অৱস্থান কৰি শীতল যুদ্ধৰ উন্মাদনা হ্ৰাস কৰাত সফল হৈছিল সমসাময়িকভাৱে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ সহযোগত দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদ বিৰোধী আন্দোলন প্যালেষ্টাইন জিম্বাবৱেৰ লগত নামিবিয়াৰ স্বাধীনতাৰ সংগ্ৰামসমূহ সফল ৰূপায়ণ হৈছিল নেক্সট শীতল যুদ্ধৰ সময়ছোৱাত আন ৰাষ্ট্ৰত সামৰিক ঘাটি প্ৰতিষ্ঠা কৰাৰ বিৰুদ্ধেও গোষ্ঠীনিৰপেক্ষ আন্দোলনে মাত মাতিছিল নেক্সটটো হৈছে আণৱিক আৰু পাৰমাণৱিক বোমা ব্যৱহাৰৰ দিশতো বিৰুদ্ধাচৰণ কৰি শীতল যুদ্ধৰ বহু পৰিমাণে উপশম কৰিছিল আশা কৰো তোমালোকে বুজি পাইছা এই কোৱেশ্চনটো যেহেতু এক্সপ্লেনেশ্যনত কৈছো গতিকে তোমালোকক এতিয়া মই জাস্ট কোৱেশ্চন আনসাৰ খিনি দিছো নেক্সট কোৱেশ্চন মহাশক্তিয়ে কিয় ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণ কৰিছিল মহাশক্তিয়ে দুটা মহাশক্তি আছিল যেটো পুঁজিবাদ আৰু সমাজবাদ ৰাষ্ট্ৰীয় দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণ কৰিছিল ইয়াৰ কাৰণটো হৈছে গোটেই বিশ্ব সেই সময়ত কেৱল দুই মহাশক্তি গোষ্ঠীত বিভক্ত হৈ পৰিছিল শীতল যুদ্ধৰ সময়ত সৰু সৰু ৰাষ্ট্ৰবোৰে পুঁজিবাদী আৰু সমাজবাদী আদৰ্শত বিভক্ত হৈছিল সেই সংকটৰ সময়ত দুই মহাশক্তিয়ে অৰ্থনৈতিক ৰাজনৈতিক আৰু সামাজিক দিশসমূহ মন কৰিব লগা হৈছিল শত্ৰু গোষ্ঠীয়ে যাতে সদস্য ৰাষ্ট্ৰসমূহক আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে সুৰক্ষা গ্ৰহণ কৰিব লগা হৈছিল সৰু সৰু দেশসমূহে সেই সময়ক্ষণত আৰ্থিক আৰু সামৰিক দিশৰ সৰ্বে অৰ্থাৎ আৰ্থিক দিশত শক্তি গোষ্ঠী দুইটাৰ বাবে আগবঢ়াইছিল মানে যিমান পাৰি সিমান নেক্সট সংশয় আৰু সন্দেহৰ সেই মুহূৰ্ততে আক্ৰমণৰ সম্ভাৱনাই বিৰাজ কৰিছিল সংশয় আৰু সন্দেহ সৃষ্টিৰ কাৰণ গতিকে এই দিশসমূহৰ বাবে মহাশক্তিৰ ৰাষ্ট্ৰীয় দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চন কিউবাৰ ক্ষেপণাস্ত্ৰৰ সংকেত কি আছিল শীতল যুদ্ধৰ কালছোৱাত দুই মহাশক্তিৰ মাজত সন্দেহ আৰু সংশয় গঢ় লৈ উঠিছিল এই পৰিস্থিতিত
এই প্ৰতি মুহূৰ্ততে আক্ৰমণৰ সূচনা হৈছিলে বিশেষকৈ কিউবাৰ ওপৰতো সোভিয়েট সংঘই সেই সন্দেহ প্ৰকাশ কৰিছিলে সেই সন্দেহ 1961-62 চনত পূৰ্ণৰূপ পাইছিল মাৰ্কিন ৰাষ্ট্ৰপতি আৰু চোৰাংচোৱা বাহিনীৰ সহযোগত কিউবাৰ ওপৰত আক্ৰমণ চলোৱাৰ ষড়যন্ত্ৰৰ কথা সোভিয়েট সংঘই সন্দেহ কৰিব ধৰিছিলে সেই পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে সোভিয়েট সংঘই আগতীয়াকৈ পৰিকল্পনা কৰিছিল এই পৰিকল্পনাৰ আধাৰতে 1962 চনত নিকেটা খুশ্ৰুভে কিউবাত ৰাছিয়াৰ সামৰিক ঘাটি প্ৰতিষ্ঠাৰ বাবে সিদ্ধান্ত লয় এই পৰিপ্ৰেক্ষিততে 1962 চনৰ ছেপ্টেম্বৰ মাহত কিউবা আৰু সোভিয়েট সংঘ চৰকাৰৰ যুটীয়া প্ৰচেষ্টাত কিউবাত পাৰমাণৱিক ক্ষেপণাস্ত্ৰ প্ৰতিষ্ঠা কৰিছিল এই বিষয় সন্দৰ্ভত অক্টোবৰ মাহত আমেৰিকাই গম পায় লগে লগে আমেৰিকাই আকাশমাৰ্গ আৰু সাগৰৰ জৰিয়তে কিউবাত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰে লগতে সোভিয়েট সংঘক সামৰিক ঘাটি উঠাই নিয়াৰ বাবে দাবী উত্থাপন কৰে আৰু সোভিয়েট সংঘৰ জাহাজবোৰে প্ৰতিহত কৰাৰ বাবে আমেৰিকাৰ যুদ্ধ জাহাজবোৰ ব্যৱহাৰ কৰাৰ কথা ঘোষণা কৰে ই আছিল মুখ্য কাৰণ যাৰ কাৰণে আমি কিউবাৰ ক্ষেপণাস্ত্ৰৰ কথা উল্লেখ কৰিব পাৰো অৱশেষত ভয়াবহ সংকটৰ মুখামুখি হৈ 1962 চনৰ 28 অক্টোবৰ তাৰিখে এই সংঘাতৰ উৰপৰে আৰু নৱেম্বৰ মাহত সামৰিক ক্ষেপণাস্ত্ৰ সেই ঠাইৰ পৰা প্ৰতিহত কৰে কিউবা ক্ষেপণাস্ত্ৰৰ তাৎপৰ্যপূৰ্ণ ক্ষেপণাস্ত্ৰ সংকটৰ যিবোৰ কাৰণ সেইবোৰ উল্লেখ কৰিবলৈ হলে কিউবাৰ ক্ষেপণাস্ত্ৰ সংকেত আছিল শীতল যুদ্ধৰ এক চৰম বিন্দু যেটো মেইন পইণ্ট বুলি ক'ব পাৰি আমেৰিকা সোভিয়েট সংঘ আৰু মিত্ৰ ৰাষ্ট্ৰৰ মাজত এই সংকট এক প্ৰতিদ্বন্দিতা উত্তেজনা আৰু সংঘৰ্ষৰ কেন্দ্ৰ আছিল নেক্সট সৌভাগ্যক্ৰমে এই যুদ্ধ এক পূৰ্ণাংগ যুদ্ধলৈ পৰিৱৰ্তন হোৱা নাছিল এই সংকটে সকলো বিশ্ববাসীক শংকিত কৰি তুলিছিল তোমালোকক পইণ্ট কেইটা দিছো তোমালোকৰ যদি আগৰ এক্সপ্লেনেশ্যনখিনি বিশেষকৈ মনত নোহোমাই তোমালোকে পইণ্ট কেইটা লিখি দিবা পইণ্ট লিখিলে বেছি নম্বৰ পোৱা যায় এই সংঘাতত ক্ষমতা সামৰিক বাহিনী আৰু ক্ষমতাৰ ভাৰসাম্যতাৰ নীতি বিৰাজ হৈছিলে আদৰ্শ প্ৰতিষ্ঠা ই এক শীতল যুদ্ধৰ নিদৰ্শন আছিল তোমালোকক পইণ্ট কেইটা দিছো সুবিধাৰ্থে নেক্সট কোৱেশ্চন শীতল যুদ্ধৰ কালছোৱাত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ ভূমিকা আলোচনা কৰা শীতল যুদ্ধৰ কালছোৱাত গোষ্ঠীনিৰপেক্ষ আন্দোলন যেটো তোমালোকে গোষ্ঠীনিৰপেক্ষ আন্দোলন পঢ়ি আছা কেৱল কোৱেশ্চনটো বেলেগ বেলেগ ধৰণে আহি আছে গতিকে মই সেইখিনি লিখাই দিছো তোমালোকে এটা কোৱেশ্চন যদি বুজি পোৱা হেতু তোমালোকে নিজৰ ফালৰ পৰা লিখিব পাৰিবা শীতল যুদ্ধৰ সময়ত দুটা শক্তি গোষ্ঠী বিভক্ত হৈছিল হেতু তোমালোকে গম পাইছাই পুঁজিবাদী আৰু সমাজবাদী অৰ্থনৈতিক ৰাজনৈতিক যি সংঘাত আছিল সেইখিনি তেওঁলোকৰ ৰাষ্ট্ৰসমূহৰ মাজত আক্ৰমণ সম্পূৰ্ণৰূপে কৰা নাছিল তেওঁলোকে সক্ৰিয়তা বজাই ৰাখিবৰ কাৰণে সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে সৰু সৰু ৰাজ্যসমূহ এক ৰাষ্ট্ৰসমূহ একলগ কৰিছিল আৰু সেই ৰাষ্ট্ৰসমূহৰ জৰিয়তে কি কৰিছিল আমি কি বুলি ক'ব পাৰো যে দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণ কৰাৰ ওপৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল এইটো আমি বুজি পাইছো ঠিক আছে বৃহৎ শক্তিসমূহৰ মাজত কিহে সহযোগিতা আনি দিছিল বৃহৎ শক্তিসমূহৰ মাজত নাম অৰ্থাৎ নন এলাইনমেন্ট মুভমেন্টে সহযোগিতা আনি দিছিল এইটো এক্সপ্লেনেশ্যন আগতে কৰা আছে তোমালোকে লিখি লবা মই লাহে লাহে তোমালোকক স্ক্ৰল কৰি দিছো একেখিনি কথাই আছে একেখিনি কথাকে বাৰে বাৰে ৰিপিট কৰা হৈছে খালি কোৱেশ্চন কিটা অকন বেলেগ বেলেগ ধৰণে লিখা আছে গোষ্ঠীনিৰপেক্ষতাৰ সফলতাৰ কাৰণ তোমালোকে এখিনি গম পাইছে সফলতাৰ কাৰণ আগতে আলোচনা কৰিছো কিউবাৰ মিসাইল সংকট কি আছিল কিউবাৰ মিসাইল সংকটৰ বিষয়ে আলোচনা কৰিছো এতিয়া হৈছে তুমি ভাবা নেকি যে শীতল যুদ্ধৰ পিছত নামে নিজৰ প্ৰাসংগিকতা হেৰুৱাই পেলাইছে শীতল যুদ্ধৰ পিছত কিবা কাৰণে নামে প্ৰাসংগিকতা হেৰুৱাই পেলাইছে নেকি কাৰণ শীতল যুদ্ধ 1991 চনলৈকে আছিল বুলি কোৱা হৈছিল শীতল যুদ্ধৰ পিছত যুদ্ধোত্তৰ কালত শীতল যুদ্ধৰ সমাপ্তিৰ পিছত যুদ্ধোত্তৰ মানে যুদ্ধৰ পিছত তৃতীয় বিশ্বৰ দেশসমূহে শীতল যুদ্ধৰ কালত যি গোষ্ঠীনিৰপেক্ষ আন্দোলন গঢ়ি তুলিছিল সেই নীতি পিছৰ পৰ্যায়টো আছিল নে নাই সেই কোৱেশ্চনটো আছে সেই দেশসমূহে প্ৰায়ে নতুন অৰ্থনৈতিক নীতি আৰু পুঁজিবাদী মুক্ত বাণিজ্য নীতি গ্ৰহণ কৰিছে তথাপি গোষ্ঠীনিৰপেক্ষ আন্দোলনে ইয়াৰ প্ৰাসংগিকতা পূৰ্ণমাত্ৰে হেৰুৱাই পেলোৱা নাই ইয়াৰ প্ৰাসংগিক যুক্তিসমূহ তলত দাঙি ধৰা হ'ল কেনে ধৰণে বৰ্তমান সময়টো গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ কথা আমি ক'ব পাৰো প্ৰাসংগিকতাৰ কাৰণ এইটো কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চন সাম্প্ৰদায়িক সময়ৰ কোৱেশ্চন গতিকে এইটো তোমালোকে নোট কৰিবা ভালকৈ ফাৰ্স্ট পইণ্টটো দিছো সদস্যৰ বা অংশীদাৰিত্বৰ প্ৰাসংগিকতা শেহতীয়াকৈ 2019 চনত 25-26 অক্টোবৰত বাকু আজাৰবাইজানত অনুষ্ঠিত হোৱা নিৰপেক্ষ আন্দোলনৰ 18তম শীৰ্ষ সন্মিলনত 120খন সদস্য ৰাষ্ট্ৰ 17খন পৰ্যবেক্ষক ৰাষ্ট্ৰ 10টা আন্তৰ্জাতিক সংগঠনে অংশগ্ৰহণ কৰিছিল
ইয়ে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ বৰ্তমান প্ৰাসংগিকতাক স্বীকাৰ কৰে যেহেতু সেই 1961 চনৰ বেলগ্ৰেডত হোৱা সন্মিলনৰ পিছত 2019 চনলৈকে যদি বৰ্তি আছে নিশ্চয় প্ৰাসংগিকতা বৰ্তমান সময়তো আছে বুলি আমি ক'ব পাৰো দ্বিতীয়টো হৈছে তৃতীয় বিশ্বৰ দেশসমূহৰ এক সামূহিক প্ৰতিৰোধ শক্তি বৰ্তমান আন্তৰ্জাতিক পৰ্যায়ত এক মহাশক্তি অব্যাহত আছে এই মহাশক্তি যাতে তৃতীয় বিশ্বৰ দেশসমূহৰ অস্তিত্ব ৰক্ষা কৰিবৰ নিমিত্তে গোষ্ঠীনিৰপেক্ষ আন্দোলন সামূহিক প্ৰতিৰোধ শক্তি হিচাপে সহায় কৰি আহিছে নেক্সট অগণতান্ত্ৰিক নীতিৰ সহায়ত গঢ়ি উঠা আন্তৰ্জাতিক ব্যৱস্থাসমূহৰ বিপক্ষে যুঁজ কৰাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান বহুতো আন্তৰ্জাতিক সংস্থাসমূহ অগণতান্ত্ৰিক নীতিৰ ওপৰত গঢ়ি উঠিছে এই অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ বিপক্ষে যুঁজ কৰিবলৈ গণতন্ত্ৰ ৰক্ষা কৰিবলৈ গোষ্ঠীনিৰপেক্ষ আন্দোলনে সহায় কৰিছে অৰ্থাৎ গণতন্ত্ৰ বৰ্তাই ৰাখিবলৈ গোষ্ঠীনিৰপেক্ষ আন্দোলনে সহায় কৰিছে নেক্সট পইণ্টটো হৈছে তৃতীয় বিশ্বৰ দেশসমূহ সহযোগিতা গঢ়ি তোলাৰ সম্পৰ্কটো গোষ্ঠীনিৰপেক্ষ আন্দোলনে মুখ্য ভূমিকা গ্ৰহণ কৰিছে নেক্সট দীৰ্ঘদিনীয়া যিবোৰ সমস্যা সেই সমস্যাসমূহ যেনেকৈ দৰিদ্ৰতা বৈষম্যমূলক বাণিজ্যিক নীতি এইবোৰ নোহোৱা কৰাৰ ক্ষেত্ৰতো গোষ্ঠীনিৰপেক্ষ আন্দোলনে বৰ্তমান সময়ত বিশেষকৈ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে এনেদৰে দেখা যায় যে শীতল যুদ্ধৰ অন্তৰ পাছতো গোষ্ঠীনিৰপেক্ষ আন্দোলনে প্ৰাসংগিকতা বজাই ৰাখিছে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় তোমালোকে কুৱেশ্যনটো নোট কৰি ৰাখিবা নেক্সট কুৱেশ্যন ধৰা হ'ল শীতল যুদ্ধ হোৱাই নাছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কেইবাটাও প্ৰধান শক্তি থাকি গ'ল তেনে পৰিস্থিতিত ভাৰতৰ বৈদেশিক নীতি কিদৰে প্ৰভাৱিত হ'লহেঁতেন যিকোনো তিনিটা দিশত চিনাক্ত কৰা আৰু পাৰ্থক্য নিৰূপণ কৰা এনেধৰণৰ যিবোৰ তোমালোকক নিজৰ মতামত প্ৰকাশ কৰিবলৈ দিয়া কুৱেশ্যন সেইবোৰ আহে গতিকে সেইবোৰ তোমালোকে মনত কৰিবা কুৱেশ্যনটোৰ আনসাৰ হৈছে ধৰা হ'ল শীতল যুদ্ধ হোৱাই নাছিল দ্বিতীয় বিশ্বযুদ্ধৰ কেইবাটাও প্ৰধান শক্তি থাকি গ'ল এনে পৰিস্থিতিতে নিতান্তই ভাৰতৰ বৈদেশিক নীতিক বেয়াকৈ প্ৰভাৱিত কৰিছে তিনিটা দিশ উল্লেখ কৰা হৈছে প্ৰথমটো হৈছে অন্যান্য ৰাষ্ট্ৰবিলাকৰ লগত সম্পৰ্ক শীতল যুদ্ধৰ সময়ত ভাৰতে পশ্চিমীয়া আৰু আফ্ৰিকান ৰাষ্ট্ৰবিলাকৰ অধিকাংশৰ লগত সুসম্পৰ্ক ৰক্ষা কৰি চলিছিল অন্যান্য অৰ্থনৈতিক ৰাজনৈতিক ব্যৱস্থাসমূহৰ লগতো সম্পৰ্ক ৰক্ষা কৰিছিল কিন্তু যদি শীতল যুদ্ধ নহলহেঁতেন তেন্তে ভাৰতৰ লগত অন্যান্য ৰাষ্ট্ৰবিলাকৰ সম্পৰ্ক প্ৰকৃতি বেলেগ হ'লহেঁতেন শীতল যুদ্ধৰ সময়ত যিহেতু ইখন ৰাষ্ট্ৰ আন এখন ৰাষ্ট্ৰত সহযোগিতা কৰিছিল ইখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ লগত যোগদান কৰিছিল গতিকে হয়তো প্ৰকৃতি সেই সময়ত বেলেগ হ'লহেঁতেন যেটো কাশ্মীৰ সমস্যাকে আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ কাশ্মীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ভাৰতৰ জটিল পৰিস্থিতিৰ সন্মুখীন হৈছিল শীতল যুদ্ধৰ অনুপস্থিতিয়ে কাশ্মীৰ সীমাৰেখাৰ বিষয়টো মীমাংসা কৰিলেহেঁতেন ভাৰত পাকিস্তানৰ মধুৰ সম্পৰ্ক অব্যাহত থাকিলহেঁতেন কাৰণ শীতল যুদ্ধৰ পিছতে ভাৰত আৰু পাকিস্তানৰ যিটো সম্পৰ্ক আছিলে বৰ্তমানটো যথেষ্ট বেয়া বুলিয়েই কোৱা হয় গতিকে এই সম্পৰ্কটো বেয়া হোৱাৰ ক্ষেত্ৰতো শীতল যুদ্ধই অৰিহণা যোগাইছিলহে থাৰ্ড পইণ্ট গোষ্ঠীনিৰপেক্ষ নীতি পশ্চিমীয়া আৰু পূৰ্বৰ মৈত্ৰীভাৱৰ দ্বিবিভাজনৰ ফলশ্ৰুতিত গোষ্ঠীনিৰপেক্ষ নীতিৰ উদ্ভৱ হৈছিলে নতুনকৈ স্বাধীনপ্ৰাপ্ত এফ্ৰ এছিয়ান ৰাষ্ট্ৰবিলাকে পুনৰ উপনিৱেশবাদ আৰু সাম্ৰাজ্যবাদৰ দৰে নীতিবিলাক পৰিহাৰ কৰিব বিচাৰিছিলে গতিকে এইবোৰ নোহোৱা হ'লে নামৰ নীতি অভ্যুত্থান নহলহেঁতেন আৰু ভাৰতৰ বৈদেশিক নীতিৰ যিটো ৰূপ বৰ্তমান সময়ত আছে সেইটো বেলেগ হ'লহেঁতেন বুলি আশা প্ৰকাশ কৰা হৈছে নেক্সট যুদ্ধোত্তৰ কালত নামৰ নতুন ভূমিকা বিশ্লেষণ কৰা যুদ্ধোত্তৰ কালত নামৰ যি ভূমিকা আছিলে তাক বিশ্লেষণ কৰা বুলি কৈছে এইটো আমাৰ লাষ্ট কুৱেশ্যন যুদ্ধোত্তৰ কালত নামৰ ভূমিকাটো কেনেকুৱা আছিলে অৰ্থাৎ যুদ্ধৰ পিছত কেনেকুৱা ভূমিকা আমি আলোচনা কৰিছোৱে যদিও পুনৰ এই কুৱেশ্যনটো এনেকৈ আহিলে কেনেকৈ লিখিম আমি আলোচনা কৰোঁ শীতল যুদ্ধৰ কালত নামৰ এক তাৎপৰ্যপূৰ্ণ ভূমিকা আছে নামৰ ভূমিকা নিম্নোক্ত ধৰণে আলোচনা কৰিব পাৰি গোষ্ঠীনিৰপেক্ষতাৰ নীতিয়ে শান্তি উত্তৰণ ঘটোৱাৰ লগতে ৰাষ্ট্ৰবিলাকৰ মাজত শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তিকৰণৰ ওপৰত গুৰুত্ব দিছিলে যিহেতু গোষ্ঠীনিৰপেক্ষ আন্দোলনে শান্তিৰ কথা কয় সহ অৱস্থানৰ কথা কয় গতিকে বিবাদসমূহ নাইকিয়া কৰাৰ ওপৰত গুৰুত্ব দিছিলে 2 নম্বৰ পইণ্টটো হৈছে এই আন্দোলনে ঔপনিৱেশবাদ বৰ্ণবৈষম্য আদিৰ ঘোৰ বিৰোধিতা কৰিছিলে নিশ্চয় যিটো কলনিয়েলিজম আছিল যিটো ৰেচিজম আছিল এই গোটেই বিষয়বোৰ নোহোৱা কৰাৰ ওপৰত গুৰুত্ব দিছিলে নেক্সটটো হৈছে এই আন্দোলনে শীতল যুদ্ধৰ অৱসান ঘটোৱাত অৰিহণা যোগাইছিলে শীতল যুদ্ধ শেষ হোৱাৰ ক্ষেত্ৰত গোষ্ঠীনিৰপেক্ষ আন্দোলনে যথেষ্ট পৰিমাণে সহায় আগবঢ়াইছিলে নেক্সট পইণ্ট গোষ্ঠীনিৰপেক্ষ আন্দোলনে আন্তঃৰাষ্ট্ৰীয় শান্তি প্ৰতিষ্ঠা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে আন্তঃৰাষ্ট্ৰীয় শান্তি বুলি কোৱাৰ লগে লগে
কেৱল এখন ৰাষ্ট্ৰ নহয় কেইবাখনো ৰাষ্ট্ৰৰ একলগ কৰি যিবোৰ আমি শান্তিপূৰ্ণ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখোঁ সেই ক্ষেত্ৰত গোষ্ঠী নিৰপেক্ষ আন্দোলনে সহায় কৰিছিল গতিকে আজি আমি শীতল যুদ্ধ পাঠৰ যি ৰৈ যোৱা লং কুৱেশ্যনখিনি আছিলে গোটেইখিনি সমাপ্ত কৰিলোঁ আশা কৰিছোঁ তোমালোকে বুজি পাইছা গতিকে এইখিনিতে আমাৰ কুৱেশ্যন আনসাৰখিনি শেষ হ'ল থ্যাংক ইউ সো মাচ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ আমাৰ টেলিগ্ৰাম চেনেলত যদি জয়েন কৰিছা তেনেহলে টেলিগ্ৰাম চেনেলত তোমালোকৰ লিংকবোৰ পোনপটীয়াকৈ দিয়া থাকিব সেইখিনিও ল'ব পাৰা লগতে যদি ভিডিঅ'টো ভাল পাইছা এটা লাইক কৰি দিবা বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো প্ৰথমবাৰৰ কাৰণে চালে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ সো মাচ